নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম হেমষ্টাৰ কম্বেটৰ নতুন গেমৰ বিষয়ে। যিহেতু নেকি হেমষ্টাৰ কম্বেটত নতুন গেম আহি আছে। আগৰ হেমষ্টাৰ কম্বেটত আমি দেখা পাইছিলোঁ যে তাত 4টা গেম আছিলে, এতিয়া 2টা নতুনকৈ লঞ্চ কৰা হৈছে আৰু ইয়াৰে এটা মই হেমষ্টাৰ ৰেচ এই গেমটোকে আপোনালোকক আজি দেখাব গৈছোঁ যে ইয়াত কিদৰে আপোনালোকে কি লাভ কৰিব। গতিকে ইয়াত দেখিব পাইছে এনেদৰে আমি খেলিব লাগিব। ইয়াতে এই ড্ৰোনখনত ধৰি এনেধৰণে এইবিলাক বাৰ্গাৰ পিজ্জা কি হয় এইবিলাক খাব লাগিব, খাই গৈ থাকিব লাগিব আৰু খাই গৈ ইয়াত দেখিব পাইছে মাৰি দিলোঁ এক 6-ৰ। ইয়াত দেখিব পাইছে প্ৰথম লেভেল এতিয়া কমপ্লিট হৈ গৈছে। ইয়াতে লগে লগে বহুত বেছি এডভাৰটাইজ আহে, ইয়াতে মই এডভাৰটাইজবিলাক কাটি গৈছোঁ। ইয়াতে অপশ্যন আহিব আপোনালোকক ইয়াৰ পিকচাৰটো সলাবলৈ কাৰণে, আৰু তাৰ বাবে আকৌ এডভাৰটাইজ আহিব। এডভাৰটাইজমেণ্ট চাই কমপ্লিট কৰাৰ পিছত ইয়াতে নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছতে আকৌ আহি যাব, ইয়াতে আকৌ খাই যাব লাগিব। ইয়াতে দেখিব পাইছে আগবাঢ়িব নিদিয়ে, গতিকে এইজনী আঁতৰি লোৱাৰ পিছতহে আগবাঢ়িব লাগিব, নহ'লে আগবাঢ়িব নিদিয়ে। ইয়াতে খাই যাব লাগিব। যিমান খাব পাৰিব সিমানে আপোনাৰ স্ক'ৰ বাঢ়িব। ইয়াতে বৰ্গাৰ খাই গৈ থাকিব লাগিব, এনেদৰে জাম্পিং কৰি আগবাঢ়ি গৈ থাকিব লাগিব। দেখিব পাইছে নিদিয়ে যাবলৈ, হাট চালা। ইয়াত দেখিব পাইছে ডাঙৰটো খাই লওঁ। ইয়াত খাই আহি গ'লোঁ। ইয়াতে এতিয়া টিকা যুঁজাব লাগিব, কোনে কিমান পায়। যাৰ যিমান টিকা ডাঙৰ সিয়ে জিকিব। ইয়াত দেখিব পাইছে কি খাতাৰনাক গেম লঞ্চ কৰিছে দেই। গ'ল ইয়াতে জিকি গ'লোঁ। জিকি যোৱাৰ লগে লগে আকৌ এডভাৰটাইজ। মুঠৰ ওপৰত ক'বলৈ গ'লে ইয়াত গেম কম আৰু বিজ্ঞাপন বেছি দেখা পাব আপোনালোকে। ইয়াত যদি আপোনালোকে হেমষ্টাৰ কম্বেটৰ কি ল'ম বুলি কয়, তেতিয়াহ'লে এটা কি ল'বলৈ হ'লে আপোনালোকে একদম কমেও 20-30 মিনিট ইয়াত গেম খেলিব লাগিব। তাৰপিছতহে এটা কি কালেক্ট কৰিব পাৰিব, নহ'লে কি ইয়াত পোৱা নাযায়। গতিকে এনেদৰে খেলি গৈ থাকিব লাগিব। তাৰপিছতে লগাব লাগিব 6-ৰ, লাগি গ'ল 6.2। ইয়াতে আধা কমপ্লিট হৈ গৈছে। আকৌ এনেদৰে নেক্সটত ক্লিক কৰি নেক্সট যিটো গেম সেই গেমটোত আগবাঢ়িব লাগিব। ইয়াতে দেখিছে ইয়াতে টেপি আগবাঢ়িব লাগিব। ইয়াতে ডাঙৰ বাৰ্গাৰ পিজ্জা এটা খাই লওঁ। ইয়াতে প্ৰেক্টিছ কৰাৰ লগে লগে আকৌ সৰু হৈ যায় টিকা। এতিয়া ডাঙৰ কৰি লওঁ অলপ টিকাটো এয়া দেখিব পাইছে খাই গৈ আছোঁ। ইটো খাই লওঁ আৰু ইয়াত দিম এতিয়া 6-ৰ দুম গ'ল 6.0। ইয়াতে এনেদৰে আপোনালোকে গিফ্ট ল'ব পাৰিব। তাৰপিছতে আকৌ আহি যাব এইখন এডভাৰটাইজমেণ্ট। এইটো কিছুমান এডভাৰটাইজমেণ্ট শ্বৰ্ট থাকে। ইয়াতে নেক্সট লেভেলত আগবাঢ়ি যাব লাগিব। এনেদৰে খেলি যাব লাগিব। ইয়াতে আকৌ খাই যাব লাগিব। বকুলি চকুলি খাই নাপাব, নহ'লে একদম আকৌ টিকা হৈ যাব। ইয়াতে এনেকৈ বাৰ্গাৰ পিজ্জা উল্টি পুল্টি খাব লাগিব।
খাই খাই আগবাঢ়ি যাব লাগিব। ইয়াতে সৰু মই ডায়েটিং কৰিলোঁ, অলপ প্ৰেক্টিচ মানে বেছি কৰিলেতো আকৌ টিকা হৈ যাব। এতিয়া আকৌ ডেন্স মাৰিব লাগিব। এইটো ডেন্স বুলি কয়, এইটো টিকা জিজা ডেন্স। টুম আৰু এক দি দিম টুম, বাগৰি গ'ল। আৰু এক দি দিম টুম, আৰু এক টিং 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 টুম, টিং 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 টিং। এতিয়া জিকি গোৱা হৈ গ'ল। ইয়াতে আপোনালোকে গেট অপশ্যনত চুব, আকৌ দেখাব এডভাৰটাইজমেণ্ট। এনেদৰে গৈ থাকিব আৰু এয়া দেখিবলৈ পাইছে। আকৌ এনেকৈ এইদৰে খাই খাই গৈ থাকিব লাগিব। এইটো এবাৰ দিলে মাৰিলে আকৌ টিকা সৰু হৈ যাব। ইয়াত যদি খুন্দা খাওঁ, এয়া দেখিব পাইছে। জোৰ লগাকৈ আকৌ জাম্পিং কৰি এনেদৰে গৈ থাকিব লাগিব। মুঠৰ ওপৰত আপোনালোকে গম পাইছেই যে ইয়াত বিজ্ঞাপনৰ ওপৰতে তেখেতসকলে পইচা কালেক্ট কৰে, আৰু সেইকাৰণে এই গেমকেইটা উলিওৱা হৈছে। তেখেতসকলেতো পূৰা পইচা পিটি আছে, পাই আছে লাখ লাখ কৰোৰ টকা। গতিকে ইয়াৰ ড্ৰপ কেতিয়া লঞ্চ কৰিব ইয়াৰ বিষয়েহে ক'ব নোৱাৰিছোঁ। গতিকে এনেদৰে আপোনালোকে কি কালেক্ট কৰিব পাৰিব। ইয়াত দেখিব পাইছে মই গৈ গৈ শেষ লেভেলত পাই গৈছোঁহি। ইয়াতে মোৰ কোডটো আহি গৈছে। কোডটো কপি কৰি ল'লোঁ। কপি কৰি লোৱাৰ পিছতে হেমষ্টাৰ কম্বেটত আহি যাব। হেমষ্টাৰ কম্বেটত আহি যোৱাৰ পিছতে ইয়াতে আপোনালোকে হেমষ্টাৰ কম্বেটত পে অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত কিটো ল'বলৈ কাৰণে ইয়াতে আপোনালোকে প্লে গেমত আহি যাব। প্লে গেমত অহাৰ পিছতে প্ৰথমৰ অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে ৰিডিম দেখাব। ৰিডিম কোডত আপোনালোকে ইয়াৰ পৰা কপি কৰি অনাৰ কোডটো ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে সোঁফালে দেখা পাব ৰিডিম অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখি পাইছে ৰিডিম হৈ গৈছে। ইয়াতে মোৰ 2টা কি কালেক্ট হৈ গৈছে আজিৰ দিনটোৰ ভিতৰতে। এইদৰে আপোনালোকে কি কালেক্ট কৰি হেমষ্টাৰ কম্বেটৰ পৰা আপোনালোকে গেম খেলি কি কালেক্ট কৰি থাকিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মোৰ চেনেলত এনেকুৱা নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে। তেতিয়াহ'লে আজি ভিডিঅ'টি ইমানেই। আজিলৈ বাই।